বৰুৱাজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হৈছিল কি কিয় ব্যত্যাঘাত কৰিছিল ছাত্ৰক মধ্যাংগ ভোজন খোৱাপানী অনিয়মীয়া পাঠদান আৰু একাডেমিক ইনচাৰ্জ বৰকত উল্লাহৰ বিৰুদ্ধে তোলা অভিযোগ নস্যাৎ কৰে একাডেমিক ইনচাৰ্জগৰাকীয়ে দৰঙৰ দলগাঁৱৰ বৰুৱাজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাডেমিক ইনচাৰ্জ বৰকত উল্লাহৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপিত কৰিছিল দশম শ্ৰেণীৰ এজন ছাত্ৰই ভুক্তভোগী ছাত্ৰজনে অভিযোগ কৰা মতে মধ্যাংগ ভোজন যোগান ধৰাত খেলিমেলি অস্বাস্থ্যকৰ পানী যোগান ধৰা অনিয়মীয়া পাঠদানেৰে অভিযোগ তুলিছিল লগতে সামান্য কথাতে শাৰীৰিক প্ৰহাৰ কৰা বুলি অভিযোগ তুলিছিল ছাত্ৰগৰাকীয়ে আনফালে একাডেমিক ইনচাৰ্জ বৰকত উল্লাহে সকলো নস্যাৎ কৰি কয় মধ্যাংগ ভোজন যোগান পানী যোগান ধৰা অনিয়মীয়া পাঠদান আদি সকলো অভিযোগ ভুৱা বুলি মন্তব্য কৰে নিউজ ডেস্ক এএন লাইভ আচলতে ছাত্ৰজনে যিখিনি কৈছে সম্পূৰ্ণ ভিত্তিহীন কথা আপোনালোকে অলপ চাই যাব সেইদিনাখন যোৱাকালি ঠিক 11টামান বজাত তাৰমানে যোৱা বুধবাৰৰ এইটো বুধবাৰৰ আগৰ বুধবাৰে কণী খোৱালৈ চিৰাজুল নামৰ ক্লাছ 8ৰ ল'ৰা এজনৰ লগত তাৰ কাজিয়া হৈছিল মানে দুইজনে এই 10ৰ ল'ৰা ছোৱালীয়ে যাই কণী খায় বুলি সিহঁতে আপত্তি কৰাত তেওঁলোকৰ লগত কাজিয়া লাগিছিল এইবিলাক কি হৈছিল সেইবিলাক গম পোৱা নাই পিছত বিচাৰ দিছে তাৰপিছত বিচাৰ কৰিম বুলি ভাবিছোঁ কালি আকৌ কি কৰিলে সেইটো ল'ৰাই পটকৈ আমাৰ এটেণ্ডেঞ্চ মাৰি থকা অৱস্থাতে গছত উঠিলে চিৰাজুল নামৰ ল'ৰাটো এতিয়া এই যোনটো ল'ৰাই আশাদুলে কমপ্লেইন কৰিছে তেখেতে মোৰ তাত বিচাৰ দিলে মই বোলো এতিয়া এটেণ্ডেঞ্চৰ কাম চলি আছে এটেণ্ডেঞ্চ মাৰি লওঁ তাৰপিছত তোৰ বিচাৰ কৰিম সোধ-পোছ কৰিম মোৰ তাৰ পৰা আকৌ নাজিম ছাৰক যাই আকৌ বিচাৰ দিলে এতিয়াই বিচাৰ কৰিব লাগিব নাজিম ছাৰো তাকে কৈছে যে আমি এতিয়া ক্লাছ কৰা বাদে তোৰ বিচাৰ কৰিম নেকি ৰব এনেই 12:30লৈকে ক্লাছ চলিব গতিকে তোক ছুটিৰ পিছত আমি বিচাৰ কৰিম নাই তাক মানে ইফালে শহীদুল ছাৰ আৰু নাজিম ছাৰে তাতে থিয় হৈ এইবিলাক কৈ আছে যিবিলাক বিচাৰ কৰাটোৰ কথা তই কৈছা আমি বিচাৰ কৰিম নহয় তই ইমান উৎপাত লগাইছা কিয় এইবুলি তেওঁলোকেও মানে তেওঁলোকৰ ওপৰতো অলপ বেয়া ব্যৱহাৰ কৰিছে লগে লগে মই আহি কৈছোঁ এই তই ইয়াতে ছাৰসকলৰ লগত এনেকৈ কথা পাতিছ অসভ্যালি কৰি আছা তই ৰুমত যা তেতিয়া মোক একদম মানে যেন মাৰিব মুখ খেদি আহিছে যাহা তা ভাষা বেয়া ভাষা প্ৰয়োগ কৰিছে তেতিয়া উপায় নাপায় অঁ একদম মানে মোক মাৰে আৰু এনেকুৱা অৱস্থা তাৰপিছত যাই মই পিছফালৰ পৰা কোব কেইটামান দিলোঁ মানে এই বেতে দি বেটডাল আছিলে এটা বেট আছিল মোৰ তাত ই কৈছে কি স্কুল জ্বলাই দিম মই কি ভাবিছে আপোনালোকৰ নিচিনা 3rd ক্লাছ মাষ্টৰ অমুক তমুক এইবিলাক কথা কৈ আছে বিচাৰ নকৰে তাৰমানে তাৰ কথা হ'ল লগে লগে বিচাৰটো কৰিব লাগে সেইটো আমি কৰা নাই আমি পিছত কৰিম বুলি কৈছিলোঁ সেইটো লৈ ই মানে অসভ্য ব্যৱহাৰ তাৰপিছত মই যাই কেইটামান কোব দিলোঁ আচলতে কোবখিনি পিঠিত যিখিনি কোব সেইখিনি মই দিয়া নাই মই ভৰিতে মাৰিছোঁ এতিয়া কেনেকৈ সেইবিলাক হৈছে এইবিলাক কিছুমানৰ উচতনিত হয়তো এনেকুৱা আৰু আমাৰ কালি এটা ডিচিশ্যন হৈছিল গাৰ্জেনক মাতাৰ কথা ক'লে গাৰ্জেনৰ লগত আলোচনাও হ'ল আজি বহাৰ কথা যে আজি হাফিজ স্কুল আছে আজি বহিম কিন্তু কিছুমান আমাৰ শিক্ষকৰ মাজৰ পৰাও গাদিলোভী কিছুমান শিক্ষক আছে সেইবিলাকে উচতনি দি ল'ৰাজনক এনেকৈ বিপদে পৰিচালনা কৰে যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271